COVID-19 টাস্ক ফৰ্চলৈ সকলোকে স্বাগতম। টাস্ক ফৰ্চৰ আজিৰ লক্ষ্য হৈছে ৰোগীৰ SpO2 94%তকৈ কম হোৱা জৰুৰীকালীন স্থিতিত কেনেকৈ প্ৰ'নেশ্যন প্ৰয়োগ কৰিব লাগে বা ৰোগীক তললৈ পেট পেলাই শুৱাব লাগে তাক বুজি পোৱা। আপুনি ইতিমধ্যে COVID-19ৰ গুৰুতৰ লক্ষণবোৰৰ বিষয়ে অৱগত। সেইবোৰ হৈছে ওঁঠ বা মুখ নীলা পৰা, চুটি তথা দ্ৰুত উশাহ নিশাহ, মানসিক বিভ্ৰান্তি আৰু অচেতন হোৱা, SpO2 94%তকৈ কমি যোৱা, বুকুৰ বিষ আৰু টানি ধৰা, পানী বা কিবা খাব নোৱাৰা হোৱা, খোজকাঢ়িব বা থিয় হ'ব নোৱাৰা, তীব্ৰ কাহ, তীব্ৰ জ্বৰ 101 ডিগ্ৰীতকৈ অধিক। এই গুৰুতৰ লক্ষণ প্ৰদৰ্শন কৰা যিকোনো লোকক ততালিকে চিকিৎসালয়লৈ লৈ যাব লাগে। এম্বুলেন্স এখনলৈ অপেক্ষা কৰি থকাৰ সময়ত যদি ৰোগীৰ অক্সিমিটাৰৰ ৰিডিং 94%তকৈ কম হয় বা যদি ৰোগীয়ে উশাহ লোৱাত কষ্ট হয় তেন্তে আপুনি ৰোগীক প্ৰণ স্থিতিত ৰাখিব পাৰে। প্ৰণ স্থিতি হৈছে ৰোগীয়ে উশাহ লোৱাত কষ্ট হ'লে ৰোগীক তললৈ পেট পেলাই শুবলৈ দিব লাগে। এনেকৈ ৰাখিলে ৰোগীয়ে কিছু সকাহ পায় আৰু অক্সিজেনৰ সংপৃক্ততা বৃদ্ধি পায়। প্ৰনিঙৰ বাবে এই পদক্ষেপবোৰ অনুসৰণ কৰক। 1. প্ৰথমে তললৈ পেট পেলাই চিধাকৈ শুৱাই দিয়ক। আপুনি ৰোগীৰ মূৰৰ তলত এটা গাৰু, এটা পেটৰ তলত আৰু এটা ভৰিৰ তলত ৰাখিব পাৰে। এনেদৰে 30 মিনিটৰ পৰা 2 ঘণ্টা ৰাখিব পাৰে। ৰোগীক এইবাৰ 30 মিনিটৰ পৰা 2 ঘণ্টাৰ বাবে সোঁফাল তললৈ কৰি শুবলৈ দিয়ক। ইয়াৰ পাছত 30 মিনিটৰ পৰা 2 ঘণ্টা বহি থাকিবলৈ দিয়ক। পুনৰ ৰোগীক 30 মিনিটৰ পৰা 2 ঘণ্টাৰ বাবে বাওঁফাল তললৈ কৰি শুবলৈ দিয়ক। তাৰ পিছত পুনৰ 30 মিনিটৰ পৰা 2 ঘণ্টাৰ বাবে তললৈ পেট পেলাই চিধাকৈ শুবলৈ দিয়ক। কিন্তু মনত ৰাখিব, আহাৰ খোৱাৰ পিছত 1 ঘণ্টালৈকে প্ৰনিং নকৰাব। ৰোগীয়ে সহ্য কৰালৈকেহে কেৱল প্ৰনিং কৰাই থাকিব। প্ৰনিঙৰ একাধিক চক্ৰৰেৰে দিনে 16 ঘণ্টালৈকে প্ৰনিং কৰিব পাৰে। ৰোগীৰ সুচলতাৰ প্ৰতি লক্ষ্য ৰাখি গাৰুকেইটা সামান্য মিলাই দিব পাৰি। গৰ্ভৱতী মহিলা, গুৰুতৰ হৃদৰোগত আক্ৰান্ত ৰোগী, মেৰুদণ্ড বা শ্ৰোণিত আঘাতপ্ৰাপ্ত বা সংবেদনশীল ব্যক্তিৰ ক্ষেত্ৰত প্ৰনিং পৰিহাৰ কৰিব লাগে। এতিয়া পলম নকৰাকৈ এই গুৰুত্বপূৰ্ণ তথ্যবোৰ আন প্ৰতিজন ব্যক্তিক নিশ্চিতভাৱে অৱগত কৰক। কাৰণ সতৰ্কতা আৰু সাহসেৰে সকলোৱে যুঁজিম, COVID-19ক পৰাস্ত কৰিহে এৰিম। ডাবল মাস্ক, চাবোন, 6 ফুট দূৰত্ব বজাই ৰখা আৰু 2বাৰ ভেকচিন। কেৱল এই 4টা ঘাই সুৰক্ষা কৱচে আমাৰ এই সমুদায়ক COVID-19 মহামাৰীৰ পৰা সুৰক্ষা প্ৰদান কৰিব। নিজে সুৰক্ষিত থাকক, আনকো সুৰক্ষিত ৰাখক আৰু অধিক জানিবৰ বাবে চাওক স্বাস্থ্যকৰ্মীৰ COVID-19 টাস্ক ফৰ্চৰ বাকী ফিল্মসমূহ।